ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত সুৰক্ষিত নহয় মহিলা কিশোৰী ৰোগী। আইচিইউটো সুৰক্ষিত নহয় কিশোৰী। ধৰ্ষণৰ চেষ্টা এবাৰ ৱাৰ্ড বয়ৰ। এবাৰ বিতৰ্কলৈ আহিছে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয় মেট্ৰ' চিকিৎসালয়। মেট্ৰ' চিকিৎসালয়ৰ কৰ্মচাৰীয়ে উদঙাইছে ইয়াৰ স্বৰূপ। মেট্ৰ' চিকিৎসালয়ৰ ৱাৰ্ড বয়ৰ কুকৰ্মই উদঙাইছে প্ৰকৃত স্বৰূপ। বিতৰ্কত বাৰে বাৰে মেট্ৰ' চিকিৎসালয়। হয়, এই মেট্ৰ' চিকিৎসালয়তে চিকিৎসাৰ বাবে অহা এগৰাকী কিশোৰীক ধৰ্ষণৰ চেষ্টা চলাইছিল এইজন ৱাৰ্ড বয়ে। এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে। অভিযোগ অনুসৰি মেট্ৰ' চিকিৎসালয়ৰ এটা আইচিইউ কক্ষত ভৰ্তি হৈ থকা কিশোৰীগৰাকীক এই ৱাৰ্ড বয় যাদৱ নাথে ধৰ্ষণৰ চেষ্টা চলাইছিল। এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে, যাৰ বাবে শনিবাৰে নিশাই বশিষ্ঠ আৰক্ষীয়ে আটক কৰিলে ৱাৰ্ড বয়ক। এইজন যাদৱ নাথ। এই যাদৱ নাথে আইচিইউত থকা কিশোৰীকে ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। ভুক্তভোগীৰ অভিযোগৰ বিপৰীতে মেট্ৰ' চিকিৎসালয় কৰ্তৃপক্ষৰ দায়খৰা মন্তব্য। ইয়াতে নাবালিকা এগৰাকী ট্ৰিটমেণ্ট হৈ আছে আমাৰ হস্পিটেলত। যোৱা 6 তাৰিখে ভৰ্তি হৈ আছিলে। তো যোৱাকালি নাবালিকাগৰাকীয়ে আমাৰ ওচৰত অভিযোগ উত্থাপন কৰিলে যে আমাৰ এজন ৱাৰ্ড বয় যেনে ডিউটিত থকা ল'ৰা যাদৱ নাথ সি বেড টাচ কৰা বুলি এলিগেশ্যন আনিলে। বেড টাচ কৰা নাবালিকা লগে লগে আমি ললো পুলিচৰ ইনফৰমেশ্যন দি কেনে FIR দিলো আমাৰ তৰফৰ পৰা, দি কেনে ল'ৰাটোক আমি পুলিচৰ হাতত গতাই দিলো। অভিযোগক মিছা প্ৰতিপন্ন কৰিবলৈ উঠি পৰি লাগিছে চিকিৎসালয় কৰ্তৃপক্ষ। কোনো কাৰণতে কৰ্মচাৰীক দোষী বুলি ক'ব নিবিচাৰে মেট্ৰ' কৰ্তৃপক্ষই। সংবাদ মাধ্যমৰ আগত এক প্ৰকাৰ সকলো অভিযোগক নস্যাৎ কৰি কোনো কাৰণতে যাদৱ নাথে সুৰা সেৱন কৰি নৈশদিতি পালন কৰা নাছিল। এই মন্তব্যহে কৰিলে চিকিৎসালয়খনৰ কৰ্তৃপক্ষই। আমি মদ্যপান কৰা বুলি তেখেতক একো এভিডেন্স বা প্ৰমাণ পোৱা নাই সেইটো সময়ত। কিন্তু তেওঁলোকৰ পৰিয়ালে অভিযোগ কৰিছে সেইটো। কিন্তু আমি আমাৰ ইয়াতে ষ্ট্ৰিক্টলি চিকিউৰিটি, তলত চিকিউৰিটি আছে, আইচিইউৰ বাহিৰত চিকিউৰিটি আছে। কোনো মানুহ ডিউটি থকা অৱস্থাত বা হস্পিটেলত ড্ৰিংকছ কৰি সোমাব নোৱাৰে। সেইটো আমাৰ ষ্ট্ৰিক্ট ৰুলছ এণ্ড ৰেগুলেশ্যন আছে। পিছে প্ৰকৃত তথ্য তদন্তৰ পাছতহে পোহৰলৈ আহিব। News Desk Report, Reporter Any.